ভীমেশ্বৰ দ্বাদশ জ্যোতিৰ্লিংগ শিৱধাম হৈছে গুৱাহাটীৰ পামহিৰ ওচৰৰ ডাকিনী পাহাৰ বা ডাইনী পাহাৰত অৱস্থিত এখন জ্যোতিৰ্লিংগ ধাম। এই ধাম দীপৰ বিলৰ দাঁতিৰ পাহাৰীয়া অঞ্চলত অৱস্থিত। পৌৰাণিক আখ্যান মতে ইয়াতে ভগৱান মহাদেৱে ভীমাসুৰ নামৰ দৈত্য এজনক নিধন কৰিবলৈ অৱতাৰ ধাৰণ কৰিছিল। ডাকিনী পাহাৰৰ অৱস্থান এটি বিতৰ্কৰ বিষয়। শিৱপুৰাণ আৰু কৌটিৰ ৰুদ্ৰ সংহিতা মতে ভীমাশংকৰ ডাকিনী পাহাৰত অৱস্থিত। সেই ভক্তসকলে পামহিৰ এই ধামকে দ্বাদশ জ্যোতিৰ্লিংগ ৰূপে বিশ্বাস কৰে। বহু লোকে পুনা চহৰৰ ওচৰৰ ভীমাশংকৰ ধামকো দ্বাদশ জ্যোতিৰ্লিংগ ৰূপে আৰাধনা কৰে। এই ধামত কোনো মন্দিৰ দেখিবলৈ পোৱা নাযায়, বৰঞ্চ ইয়াত এটি শিৱলিংগ আৰু সেই শিৱলিংগৰ দাঁতিৰে বৈ থকা এটি পাহাৰীয়া নিজৰা দেখিবলৈ পোৱা যায়। এই শিৱলিংগকে ইয়াত আৰাধনা কৰা হয়। এই স্থানৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মোহনীয়। শিৱপুৰাণত উল্লেখ থকা মতে লংকেশ্বৰ ৰাৱণৰ ভায়েক কুম্ভকৰ্ণই পাতলৰ ৰজাৰ পুত্ৰী কাৰ্কটিক বিয়া কৰিব বিচাৰিছিল। ৰাৱণে পাতালপতি আৰু কুম্ভকৰ্ণক ৰামৰ বিৰুদ্ধে যুদ্ধত আমন্ত্ৰণ জনায়। কিন্তু কুম্ভকৰ্ণই যেতিয়ালৈ ৰাৱণে তেওঁক কাৰ্কটিৰ সৈতে বিবাহত সন্মতি প্ৰদান নকৰে তেতিয়ালৈকে যুদ্ধত যাবলৈ অসন্মত হয়। পিছত নাৰদ মুনিৰ উপদেশত ৰাৱণে এই বিবাহলৈ সন্মতি প্ৰদান কৰে। বিয়াৰ পিছত কাৰ্কটিক এৰি কুম্ভকৰ্ণ যুদ্ধলৈ ৰাওনা হয়। যুদ্ধত কুম্ভকৰ্ণৰ মৃত্যুৰ পিছত কাৰ্কটিয়ে কুম্ভকৰ্ণৰ পুত্ৰক জন্ম দিয়ে আৰু এই পুত্ৰই ভীমাসুৰ নামেৰে পৰিচয় লাভ কৰে। পিছলৈ ভীমাসুৰে ভগৱান ব্ৰহ্মাক তপস্যা কৰে আৰু তেওঁৰ পৰা বৰদান লাভ কৰে। বৰদান লাভ কৰি ভীমাসুৰে ভগৱান বিষ্ণুক প্ৰত্যাহ্বান জনায় আৰু যুদ্ধলৈ আমন্ত্ৰণ কৰে। বিষ্ণুৱে এই প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনায় আৰু ভীমাসুৰৰ সৈতে যুদ্ধ কৰে। ব্ৰহ্মাৰ বৰদানৰ মূল্য ৰাখিবলৈ এই যুদ্ধত বিষ্ণুৱে পৰাজয় বৰণ কৰে। ইয়াৰ পিছতে ভীমাসুৰ অহংকাৰী হৈ পৰে আৰু বিভিন্ন ৰজাক বশ কৰি বন্দী কৰিবলৈ আৰম্ভ কৰে। ভীমাসুৰে কামৰূপৰ ৰজা প্ৰিয়ধৰ্মনক পৰাজিত কৰি তেওঁক আৰু তেওঁৰ পত্নী দক্ষিণা দেৱীক কাৰাৰুদ্ধ কৰি ৰাখিছিল। প্ৰিয়বৰ্ধন আৰু তেওঁৰ পত্নী শিৱভক্ত আছিল আৰু তেওঁলোকে কাৰাগাৰতে শিৱক আৰাধনা কৰিছিল। ভীমাসুৰে তেওঁলোকৰ আৰাধনাত আঘাত জন্মাবলৈ সৈনিক পঠিয়াইছিল, কিন্তু শিৱৰ ক্ৰোধত সকলো ভস্ম হৈছিল। সেই ভীমাসুৰে প্ৰিয়ধৰ্মনক নিধন কৰিব বিচাৰিছিল। ভীমাসুৰে আৰাধনাত মগ্ন প্ৰিয়ধৰ্মনক আক্ৰমণ কৰে, কিন্তু তেওঁৰ তৰোৱাল লৈ প্ৰিয়ধৰ্মনে আৰাধনা কৰা শিৱলিংগত আঘাত হানে। লগে লগে ভগৱান শিৱৰ ভীমাশংকৰ ৰূপৰ আবিৰ্ভাৱ ঘটে আৰু তেওঁক ভীমাসুৰক বধ কৰে। শিৱৰ শৰীৰৰ ঘামেৰে এখন নদীৰ সৃষ্টি হয় আৰু ভক্তসকলে বৰ্তমান এই ধামত বৈ থকা নিজৰাটোকে সেই নদীখন বুলি বিশ্বাস কৰে। এই ঘটনাৰ পিছত যি ঠাইত ৰজা কামৰূপেশ্বৰে শিৱৰ আৰাধনা কৰিছিল সেই ঠাই ভীমেশ্বৰ নামেৰে পৰিচিত হ'ল। দেৱতা আৰু ভক্তসকলৰ অনুৰোধত ভগৱান শিৱই এই স্থানত ভীমাশংকৰ নামেৰে বিৰাজ কৰিবলৈ সন্মত হয়। তেতিয়াৰ পৰা এই ধাম জ্যোতিৰ্লিংগ ৰূপে পূজিত হৈ আহিছে। নিউজ ডেস্ক ৰিপৰ্ট, নেক্টন বাতৰি।